প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 ৰ গ্ৰেড 4 আসাম পুলিচ তথা অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যোগ্যত কৰা অতি গুৰুত্বপূৰ্ণ 30টা জিকে এমচিকিউ প্ৰশ্নোত্তৰলৈ আজি খণ্ডটি হৈছে 92 আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক এডিআৰই পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব আজি ভিডিওৰ প্ৰথম প্ৰশ্নটি হৈছে হোৱাট ইজ দা মটো অফ দা ইন্টাৰনেশ্যনেল যোগা ডে 2022 2022 চনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল মন্ত্ৰ কি আছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ মানৱতা বন্ধুসকল 2022 চনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল মন্ত্ৰ আছিল মানৱতা নেক্সট কোৱেশ্চন অৰুণাচল প্ৰদেশৰ ৰাজ্যিক গছ কি হোৱাট ইজ দা ষ্টেট ট্ৰী অফ অৰুণাচল প্ৰদেশ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি হলং বন্ধুসকল অৰুণাচল প্ৰদেশৰ ৰাজ্যিক গছটোৰ নাম হৈছে হলং গছ নেক্সট কোৱেশ্চন হুইচ নৰ্থ ইষ্টাৰ্ণ ষ্টেট ইজ নিউলি 2021 কানেক্টেড বাই ৰেল ছাৰ্ভিচ উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্য ৰেল সেৱাৰ দ্বাৰা নতুনকৈ সংযোগ স্থাপন কৰা হৈছে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি মেঘালয় বন্ধুসকল উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয় ৰাজ্যখন 2021 চনত ৰেল সেৱাৰ দ্বাৰা নতুনকৈ সংযোগ কৰা হৈছে নেক্সট কোৱেশ্চন ভাৰতত তথ্যৰ অধিকাৰ আইন সম্পূৰ্ণৰূপে বলবৎ হৈছিল ৰাইট টু ইনফৰমেশ্যন এক্ট ইন ইণ্ডিয়া কেম ফুল্লি ফ'ৰ্চ ইন প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি অক্টোবৰ 2005 বন্ধুসকল অক্টোবৰৰ 2005 চনত ভাৰতত তথ্যৰ অধিকাৰ আইন সম্পূৰ্ণৰূপে বলবৎ হৈছিল নেক্সট কোৱেশ্চন হুইচ ষ্টেট টুক দ্য প্ৰজেক্ট অফ বিদ্যা দিৱানা টু ইম্প্ৰুভ এডুকেশ্যন ছিষ্টেম অফ দ্য ষ্টেট কোনখন ৰাজ্যই শিক্ষাৰ উন্নতিৰ বাবে বিদ্যা দিৱানা আঁচনি গ্ৰহণ কৰিছে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ অন্ধ্ৰপ্ৰদেশ বন্ধুসকল অন্ধ্ৰপ্ৰদেশ ৰাজ্যই শিক্ষাৰ উন্নতিৰ বাবে বিদ্যা দিৱানা আঁচনি গ্ৰহণ কৰিছে নেক্সট কোৱেশ্চন কোন বৰ্ষত ডিব্ৰুগড় জিলাক লখিমপুৰৰ পৰা পৃথক কৰা হৈছিল when was the ডিব্ৰুগড় district separate out of লখিমপুৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন চি 2 অক্টোবৰ 1971 চনত বন্ধুসকল 2 অক্টোবৰ 1971 চনত ডিব্ৰুগড় জিলাক লখিমপুৰৰ পৰা পৃথক কৰা হৈছিল নেক্সট কোৱেশ্চন হু ইজ দ্য চিফ ইলেকশ্যন কমিছনাৰ অফ ইণ্ডিয়া ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত কোন প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ৰাজীৱ কুমাৰ বন্ধুসকল বৰ্তমান ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হৈছে ৰাজীৱ কুমাৰ নেক্সট কোৱেশ্চন মূলা গাভৰু দিৱস কেতিয়া পালন কৰা হয় মূলা গাভৰু ডে ইজ অবজাৰ্ভড অন প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 29 মে বন্ধুসকল 29 মে তাৰিখে মূলা গাভৰু দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ শিক্ষাৰ অধিকাৰৰ সৈতে জড়িত হুইচ আৰ্টিকেল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ৰিলেটেড টু ৰাইট টু এডুকেশ্যন প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি আৰ্টিকল 21A বন্ধুসকল আৰ্টিকল 21A ভাৰতীয় সংবিধানৰ অনুচ্ছেদটো শিক্ষাৰ অধিকাৰৰ সৈতে জড়িত নেক্সট কোৱেশ্চন নিম্নলিখিত কোনখন দেশ G7ৰ সদস্য নহয় Which of the following countries is not a member of G7? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ডেনমাৰ্ক বন্ধুসকল ডেনমাৰ্ক G7ৰ সদস্য নহয় নেক্সট কোৱেশ্চন হুইচ এছামিজ সাইণ্টিষ্ট ৰিচিভড শান্তি স্বৰূপ ভাটনগৰ এৱাৰ্ড ইন 2021 কোনজন অসমীয়া বিজ্ঞানীয়ে 2021 বৰ্ষৰ শান্তি স্বৰূপ ভাটনগৰ বঁটা লাভ কৰিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি বিনয় কুমাৰ শইকীয়া বন্ধুসকল 2021 চনত বিনয় কুমাৰ শইকীয়াই শান্তি স্বৰূপ ভাটনগৰ বঁটা লাভ কৰিছে নেক্সট কোৱেশ্চন ৱাংগালা মহোৎসৱ কোন ৰাজ্যৰ এটা প্ৰধান উৎসৱ Wangala Mahotsav is a major festival of which state?
প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মেঘালয়। বন্ধুসকল, ৱাংগালা মহোৎসৱ মেঘালয় ৰাজ্যৰ এটি প্ৰধান উৎসৱ। নেক্সট কুৱেশ্যন, নেশ্যনেল এৱাৰ্ড উইনাৰ দেৱজিৎ চাংমাই ইজ এ। ৰাষ্ট্ৰীয় বঁটা বিজেতা অসমৰ দেৱজিৎ চাংমাই হৈছে এগৰাকী। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চাউণ্ড ডিজাইনাৰ অৰ্থাৎ শব্দযন্ত্ৰী। বন্ধুসকল, ৰাষ্ট্ৰীয় বঁটা বিজেতা অসমৰ দেৱজিৎ চাংমাই হৈছে এগৰাকী শব্দযন্ত্ৰী। নেক্সট কুৱেশ্যন, ঘুমাৰ কোনখন ৰাজ্যৰ লোকনৃত্য? ঘুমাৰ ইজ এ ফক ডেন্স অফ হুইচ ষ্টেট? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰাজস্থান। বন্ধুসকল, ঘুমাৰ হৈছে ৰাজস্থান ৰাজ্যৰ লোকনৃত্য। নেক্সট কুৱেশ্যন, জীৱবিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায়? হু ইজ নন এজ দ্য ফাদাৰ অফ বায়'লজি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি এৰিষ্টটল। বন্ধুসকল, জীৱবিজ্ঞানৰ পিতৃ হিচাপে এৰিষ্টটলক জনা যায়। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট ফিমেল নেশ্যনেল ফিল্ম এৱাৰ্ড উইনিং এছামিজ ছিংগাৰ ইজ। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পী হৈছে। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি তৰালী শৰ্মা। বন্ধুসকল, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পীগৰাকী হৈছে তৰালী শৰ্মা। নেক্সট কুৱেশ্যন, ইয়েন কোন দেশৰ মুদ্ৰা? ইয়েন ইজ দ্য কাৰেঞ্চি অফ হুইচ কাউণ্ট্ৰি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জাপান। বন্ধুসকল, ইয়েন হৈছে জাপান দেশৰ মুদ্ৰা। নেক্সট কুৱেশ্যন, দ্য নৱগ্ৰহ টেম্পল অফ গুৱাহাটী ইজ চিটুৱেটেড অন দ্য টপ অফ হুইচ হিলছ? নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ কোনখন পাহাৰৰ শিখৰত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চিত্ৰাচল। বন্ধুসকল, নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ চিত্ৰাচল পাহাৰৰ শিখৰত অৱস্থিত। নেক্সট কুৱেশ্যন, WHO মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ WHO লোকেটেড? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি জেনেভা ছুইজাৰলেণ্ড। বন্ধুসকল, ছুইজাৰলেণ্ডৰ জেনেভাত WHO মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ দ্য কেপিটেল অফ আছাম শিফটেড ফ্ৰম ৰংপুৰ ইন শিৱসাগৰ টু যোৰহাট? অসমৰ ৰাজধানী শিৱসাগৰৰ ৰংপুৰৰ পৰা যোৰহাটলৈ কিমান চনত স্থানান্তৰ কৰা হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1794। বন্ধুসকল, 1794 চনত অসমৰ ৰাজধানী শিৱসাগৰৰ ৰংপুৰৰ পৰা যোৰহাটলৈ স্থানান্তৰ কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত বনাঞ্চলৰ ঘনত্ব সৰ্বাধিক? হুইচ ডিষ্ট্ৰিক্ট হেজ দ্য হাইষ্ট কনচেন্ট্ৰেশ্যন অফ ফৰেষ্ট ইন আছাম? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কাৰ্বি আংলং। বন্ধুসকল, অসমৰ কাৰ্বি আংলং জিলাত বনাঞ্চলৰ ঘনত্ব সৰ্বাধিক। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য নিউ ডিজিটেল কাৰেঞ্চি বিং এক্সপ্ল'ৰ্ড বাই দ্য ইউনাইটেড কিংডম? ব্ৰিটিছ যুক্তৰাষ্ট্ৰই অন্বেষণ কৰা নতুন ডিজিটেল মুদ্ৰাৰ নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ডিজি বিট। বন্ধুসকল, ব্ৰিটিছ যুক্তৰাষ্ট্ৰই অন্বেষণ কৰা নতুন ডিজিটেল মুদ্ৰাটোৰ নাম হৈছে ডিজি বিট। নেক্সট কুৱেশ্যন, দ্য নেম অফ দ্য চাইণ্টিষ্ট হু ডিছকাভাৰ্ড ইলেক্ট্ৰন ইজ। ইলেক্ট্ৰন আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি থমছন। বন্ধুসকল, ইলেক্ট্ৰন আৱিষ্কাৰ কৰা বিজ্ঞানীগৰাকীৰ নাম হৈছে থমছন। নেক্সট কুৱেশ্যন, হুইচ প্ৰাইভেট ছেক্টৰ বেংক হেজ লাঞ্চড হোৱাটছএপ বেংকিং ফেচিলিটি ৰিচেণ্টলি? কোনটো ব্যক্তিগত খণ্ডৰ বেংকে শেহতীয়াকৈ মোবাইল হোৱাটছএপ বেংকিং সুবিধা মুকলি কৰিছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি এক্সিছ বেংক। বন্ধুসকল, এক্সিছ বেংকে শেহতীয়াকৈ হোৱাটছএপ বেংকিঙৰ সুবিধা প্ৰদান কৰিছে। নেক্সট কুৱেশ্যন, দ্য ডুৰাণ্ট লাইন ইজ লোকেটেড বিটুইন হুইচ টু কাউণ্ট্ৰিজ? ডুৰাণ্ট লাইন কোন দুখন দেশৰ মাজত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আফগানিস্তান আৰু ইণ্ডিয়া। বন্ধুসকল, ভাৰত আৰু
আফগানিস্তানৰ মাজত ডুৰাণ্ট লাইন অৱস্থিত। নেক্সট কুৱেশ্যন, হোৱাট ইজ ন'ন এজ দ্য লিটিল ইণ্ডিয়া? ক্ষুদ্ৰ ভাৰত বুলি কাক কোৱা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, গাঁও। বন্ধুসকল, গাঁওক ক্ষুদ্ৰ ভাৰত বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ইণ্ডো পাকিস্তান বৰ্ডাৰ? ভাৰত পাকিস্তানৰ সীমাৰেখাৰ নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ৰেডক্লিফ লাইন। বন্ধুসকল, ভাৰত পাকিস্তানৰ সীমাৰেখাৰ নাম হৈছে ৰেডক্লিফ লাইন। নেক্সট কুৱেশ্যন, হু ইজ দ্য হেড অফ দ্য লোকসভা? লোকসভাৰ মুৰব্বী কোন? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, স্পীকাৰ, অধ্যক্ষ। বন্ধুসকল, লোকসভাৰ মুৰব্বী হৈছে লোকসভাৰ অধ্যক্ষগৰাকী। নেক্সট কুৱেশ্যন, হু ড্ৰেও দ্য মেপ অফ ইণ্ডিয়া? ভাৰতৰ মানচিত্ৰ কোনে অংকন কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ডি আছভিল, ফ্ৰান্স। বন্ধুসকল, ফ্ৰান্সৰ ডি আছভিলে ভাৰতৰ মানচিত্ৰ অংকন কৰিছিল। নেক্সট কুৱেশ্যন, হাউ ফাৰ এ হেড ইন ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম দেন গিনিছ মেইন টাইম? ভাৰতীয় মান সময় গিনিছৰ সময়তকৈ কিমান আগবঢ়া? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 5 ঘণ্টা 30 মিনিট। বন্ধুসকল, ভাৰতীয় মান সময় গিনিছ মান সময়তকৈ 5 ঘণ্টা 30 মিনিট আগবঢ়া। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল লাইক, কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়া ইউটিউবৰ পৰা ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।